হাঁহিমুখীয়া হোৱাটো এক ডাঙৰ গুণ। হাঁহিৰে সকলোৰে অন্তৰ জয় কৰি ল'ব পাৰে। হাঁহিৰে যিকোনো জটিল পৰিস্থিতিকো নৰ্মেল কৰি দিব পাৰে। গুমুঠা মুখ কাৰো ভাল নালাগে। হাঁহিমুখীয়া মুখ সকলোৰে প্ৰিয়। আৰু হাঁহি এনেকুৱা এক বস্তু অভিনীত বীজৰ নিচিনা, সকলোকে মোহিত কৰিব পাৰে হাঁহিৰে। গতিকে হাঁহিটো সেইফালৰ পৰা বিৰাট ভাল, আৰু স্বাস্থ্যৰ কাৰণেও হাঁহি থকাটো ভাল। কিন্তু হাঁহি ভাল বুলি যেতিয়াই তেতিয়াই য'তে ত'তে হাঁহি নাথাকিব। ক'ত হাঁহিব লাগে, ক'ত হাঁহিব নালাগে তাক জানিব লাগে। কিবা এটা চিৰিয়াছ কথা পাতি থাকোঁতে কেতিয়াও হাঁহি দিব নালাগে। আৰু কোনোবাই দুখত কান্দি থকা সময়ত কেতিয়াও হাঁহিব নালাগে। কাৰোবাৰ ঘৰত কোনোবা মৃত্যু হৈছে, সকলোৱে দুখত ম্ৰিয়মান হৈ পৰিছে বা দুখত ভাগি পৰিছে, সেই পৰিস্থিতিত কেতিয়াও কিলকিলাই হাঁহি থাকিব নালাগে। সেয়া ভাল নেদেখায়, ভাল নশুনায়। আৰু কেতিয়াবা কোনোবাই হঠাৎ কিবা এটা ভুল কৰি দিব পাৰে, জানি নাজানি ভুল কৰিব পাৰে, বা কিবা এটা হঠাৎ পিছল খাই পৰিব পাৰে। তাক হাঁহিৰে কেতিয়াও লাজ নিদিব। কেতিয়াবা তাকে কৰিব গ'লে তাৰ প্ৰতিফল বা তাৰ প্ৰতিশোধৰ ফল দিব লগা হয়। মহাভাৰতৰ কুৰুক্ষেত্ৰ যুদ্ধত দ্ৰৌপদীৰ বস্ত্ৰহৰণ তেনেকুৱা ধৰণৰেই ঘটনা আছিল। এদিনাখন মায়ানগৰীত দুৰ্যোধনে প্ৰৱেশ কৰোঁতে পানীত পৰি গৈছিল। তাকে দেখি দ্ৰৌপদীয়ে বিৰাট জোৰে হাঁহি দিছিল আৰু কৈছিল যে অন্ধৰ পুত্ৰ অন্ধইটো হ'ব, এনেকুৱা ধৰণৰ কথা কৈছিল। আৰু তাকে শুনি দুৰ্যোধন বিৰাট অপমানিত বোধ কৰিছিল, বিৰাট লাজ পাইছিল আৰু মনে মনে প্ৰতিজ্ঞা কৰিছিল, তোমাকো এদিন মই এনেকুৱা জেগাত অপমানিত কৰিম বা অপমান কৰিম, তুমি জীৱনত কেতিয়াও পাহৰিব নোৱাৰিবা। ঠিক তেনেদৰে পঞ্চপাণ্ডৱ যেতিয়া পাশা খেলত হাৰিল, পঞ্চপাণ্ডৱৰ লগতে দ্ৰৌপদীক হৰুৱালে। সেই সুযোগতে দুৰ্যোধনে দ্ৰৌপদীক দুঃশাসনৰ দ্বাৰা বস্ত্ৰহৰণ কৰি অপমানিত কৰিছিল। কেৱল অপমান কৰাই নহয়, গোটেই বংশৰ বাবে এয়া লজ্জাজনক ঘটনা। ৰজা মহাৰজা আৰু পিতামহ ভীষ্ম, গুৰু সকলো বিষয়ববীয়াৰ আগত দ্ৰৌপদীক বস্ত্ৰহৰণ কৰি বিৰাট লজ্জিত কৰাইছিল দুৰ্যোধনে। গতিকে সাৱধান, যেতিয়াই তেতিয়াই য'তে ত'তে নাহাঁহিব। পৰিৱেশ পৰিস্থিতি চাই ক'ত হাঁহিব লাগে, ক'ত হাঁহিব নালাগে চাইহে হাঁহিটো ব্যৱহাৰ কৰিব। ধন্যবাদ।